Hi students, you are welcome to this channel. My name is Ranjib Deka, your physics teacher. Okay. আজি আমি এই ভিডিওটোত ইলেক্ট্ৰোষ্টেটিক চেপ্টাৰটো আৰম্ভ কৰিম। ক্লাছ 12ৰ যিটো প্ৰথম চেপ্টাৰ, সেই চেপ্টাৰটো হৈছে কি ইলেক্ট্ৰোষ্টেটিক্স। এই চেপ্টাৰটোত আমি এই ভিডিওটোত আমি ইলেক্ট্ৰোষ্টেটিক্স চেপ্টাৰটো কি কৰিম আমি আৰম্ভ কৰিম। ইলেক্ট্ৰোষ্টেটিক্স মানে কি জানেনে? Rest of charge. ফিজিক্সৰ যিটো চেপ্টাৰত আমি ৰৈ থকা চাৰ্জৰ বিষয়ে ডিসকাস কৰিম, সেই চেপ্টাৰটো কি জানেনে? ইলেক্ট্ৰোষ্টেটিক্স। মানে ইলেক্ট্ৰোষ্টেটিক্সত ৰৈ থকা চাৰ্জৰ বিষয়ে ডিসকাস কৰা হয়। ওকে, এতিয়া চাৰ্জটো ৰৈ আছে গৈ আছে এটা পাছৰ কথা, কিন্তু চাৰ্জ মানেনো কি? চাৰ্জ কি হয় সেই কথাটো প্ৰথমতে আমি জানাটো প্ৰয়োজন। গতিকে আমি প্ৰথমতে আমি কিহৰ বিষয়ে জানি লম? এতিয়া চাৰ্জৰ বিষয়ে জানি লম। চাৰ্জ কি হয় কি নহয় আমি সেই বিষয়ে এতিয়া আমি জানি লম। ওকে, সো চাৰ্জ মানে কি? হোৱাট ইজ চাৰ্জ? চাৰ্জ মানে কি বুজি পোৱা বাৰু? চোৱা, চাৰ্জ মানে এটা হৈছে সাবষ্টেন্সৰ প্ৰপাৰ্টি হয়। ওকে, সাবষ্টেন্সৰ প্ৰপাৰ্টি হয়। কি প্ৰপাৰ্টি হয়? এটা ইনট্ৰিনসিক প্ৰপাৰ্টি। ওকে, ইনট্ৰিনসিক প্ৰপাৰ্টি হয়। ইনট্ৰিনসিক প্ৰপাৰ্টি মানে কি? যেটো কি মৌলিক প্ৰপাৰ্টি, এটা মূলভূত প্ৰপাৰ্টি হয়। সাবষ্টেন্সৰ যিকোনো সাবষ্টেন্সৰ এটা মূলভূত প্ৰপাৰ্টি হৈছে কি চাৰ্জ। আৰু এই প্ৰপাৰ্টিটোৰ কাৰণে কি হয়, সেই সাবষ্টেন্সটোৱে প্ৰডিউস কৰে, কি প্ৰডিউস কৰে আৰু এক্সপেৰিয়েন্স কৰে বুলি কব পাৰো আমি। এক্সপেৰিয়েন্স কৰে, কি এক্সপেৰিয়েন্স কৰে? ইলেক্ট্ৰিক এণ্ড ম্যাগনেটিক। ওকে, ইলেক্ট্ৰিক এণ্ড ম্যাগনেটিক ইফেক্ট। ওকে, ইফেক্ট। ওকে, কি হয় চাৰ্জটো এটা প্ৰপাৰ্টি হয়। কি প্ৰপাৰ্টিটো? ইনট্ৰিনসিক প্ৰপাৰ্টি। আৰু সেই ইনট্ৰিনসিক প্ৰপাৰ্টিটোৰ কাৰণে কি হয়, সেই সাবষ্টেন্সটোৱে প্ৰডিউস কৰিব পাৰে আৰু এক্সপেৰিয়েন্স কৰিব পাৰে কি ইলেক্ট্ৰিক আৰু ম্যাগনেটিক ফিল্ড। ওকে, এতিয়া কিবা এটা সাবষ্টেন্সে ম্যাগনেটিক আৰু ইলেক্ট্ৰিক ফিল্ড ইফেক্ট কৰা বা প্ৰডিউস কৰিব পৰা যদি প্ৰপাৰ্টি, সেই প্ৰপাৰ্টিটোৱে হৈছে কি চাৰ্জ। এটা চোৱা, মাছ কিবা এটা বস্তু ভৰ, এটা বস্তু ভৰ থাকিলে কি হয়? তাৰ চাৰিওফালে এখন মাধ্যাকৰ্ষণিক ক্ষেত্ৰৰ সৃষ্টি হয়। যাক আমি কি বুলি কওঁ? আমি কওঁ গ্ৰেভিটেশনাল ফিল্ড। গতিকে মাছৰ কাৰণে কি হয়? গ্ৰেভিটেশনাল ফিল্ড এখন সৃষ্টি হয়। ঠিক তেনেকুৱাকে চাৰ্জৰ কাৰণে কি সৃষ্টি হয়? চাৰ্জৰ কাৰণে সৃষ্টি হয় ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড। যদি চাৰ্জ ৰৈ থাকে তেতিয়া হলে এখন ইলেক্ট্ৰিক ফিল্ড সৃষ্টি হ'ব, আৰু গৈ থাকিলে কি হ'ব? ম্যাগনেটিক ফিল্ডৰ সৃষ্টি হ'ব। গতিকে কিবা এটা বস্তুৰ ইলেক্ট্ৰিক ফিল্ড সৃষ্টি কৰিবলৈ হলে বা ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিবলৈ হলে তেতিয়া হলে সেই বস্তুটো কি হ'ব লাগিব? তাৰ চাৰ্জ থাকিব লাগিব। চাৰ্জ থাকিলেহে কি হ'ব? সি ইলেক্ট্ৰিক ফিল্ড বা ম্যাগনেটিক ফিল্ড প্ৰডিউস কৰিব পাৰিব, বা আৰু সেই ইলেক্ট্ৰিক বা ম্যাগনেটিক ফিল্ডৰ ইফেক্টটো কৰিব পাৰিব, এক্সপেৰিয়েন্স কৰিব পাৰিব। ওকে, যেনেকৈ মাছ থাকিলে কি হয়? তাৰ চাৰিওফালে এখন গ্ৰেভিটেশনাল ফিল্ড প্ৰডিউস হয়। ঠিক তেনেকুৱা ধৰণৰ কথা। ওকে, গ্ৰেভিটেশনাল ফিল্ডৰ কাৰণে মাছটো যেনেকুৱা বস্তু, ইলেক্ট্ৰিক ফিল্ডৰ কাৰণেও কি হ'ব? চাৰ্জটো ঠিক একে ধৰণৰ বস্তু। ওকে, নিশ্চয় তোমালোকে এতিয়া বুজি পাইছা কি হয় চাৰ্জ। ওকে, এতিয়া কথাটো হ'ল চাৰ্জ টু টাইপ অফ চাৰ্জ আছে। চাৰ্জ কি হয়? টু টাইপস অফ চাৰ্জ। চাৰ্জ কি আছে? দুই ধৰণৰ চাৰ্জ আছে। প্ৰথমটো কোৱা হয় পজিটিভ চাৰ্জ, আমি এনেকৈ লিখো পজিটিভ চাৰ্জ, এনেকৈ লিখো। সেকেন্ডক কি বুলি কোৱা হ'ব? নেগেটিভ চাৰ্জ বুলি কোৱা হ'ব। ওকে, নেগেটিভ চাৰ্জ কেনেকৈ লিখা? অৰ নেগেটিভ। এটা কথা মন কৰা এখিনিতে, চাৰ্জ বুলি ক'লে চাৰ্জৰ এটা ইলেমেন্টাৰী পাৰ্টিকল, ইউনিট পাৰ্টিকল কি জানা? ইলেক্ট্ৰন। ইলেক্ট্ৰনৰ কাৰণে কিবা এটা বস্তু চাৰ্জ থাকে। ইলেক্ট্ৰনটো যদি কম বেছি হয় তেতিয়াই কি হ'ব? কিবা এটা বস্তু চাৰ্জ হ'ব বা নহ'ব। আৰু ইলেক্ট্ৰনৰ নিজৰ চাৰ্জটো কি হয়? ইলেক্ট্ৰনৰ নিজৰ চাৰ্জটো কি হয়? জেনেৰেলি ই নেগেটিভ হয়। গতিকে কোনোবা এটা বস্তুত, যেনিবা এইটো বস্তু আছে, ইয়াত যদি নেগেটিভৰ পৰিমাণ মানে ইলেক্ট্ৰনৰ পৰিমাণ যদি কম আছে, তো কিবা এটা বস্তু যদি কি হয়? যদি ইলেক্ট্ৰনৰ পৰিমাণ কম আছে তেনেহ'লে সেই বস্তুটো কি হ'ব জানেনে? তাত কি হ'ব? পজিটিভলি চাৰ্জ হ'ব। যদি কিবা এটা বস্তুৰ পৰা যদি ইলেক্ট্ৰন যদি কিবা নোহোৱা হৈ যায় বা কমি যায় তেনেহ'লে সেই বস্তুটো কি হ'ব? তাত চাৰ্জটো কি হ'ব? তাৰ পজিটিভ হ'ব। আৰু যদি উল্টা হয়, যদি কিবা এটা বস্তুত ইলেক্ট্ৰনৰ পৰিমাণ বেছি আছে, যিমান থাকিব লাগে তাতকৈ বেছি আছে,
নহ'লে সেই তাৰ চাৰ্জটো কি হ'ব নেগেটিভ হ'ব ওকে যদি কিবা এটা সাবষ্টেন্স যদি কি হয় ইলেক্ট্ৰনৰ পৰিমাণ যদি কমি থাকে যিমান থাকিব লাগে তাতকৈ তেতিয়াহ'লে সেইটো কি হ'ব পজিটিভ চাৰ্জ আৰু যদি কিবা এটা বস্তু যদি ইলেক্ট্ৰনৰ পৰিমাণ যদি কি হয় যিমান থাকিব লাগে তাতকৈ যদি বেছি হয় তেনেহ'লে তাৰ চাৰ্জটো কি হ'ব নেগেটিভ চাৰ্জ হ'ব ওকে আৰু ইলেক্ট্ৰনটো কি হয় এটা এলিমেণ্টাৰী চাৰ্জ হয় মানে যেনেকৈ 10 টকাত কি থাকে এটা এক থাকে 10টা এক থাকে নহয় একটো কি হয় একটো তাৰ কাৰণে এলিমেণ্টাৰী এটা এলিমেণ্ট হয় হয়নে ফাণ্ডামেণ্টেল পাৰ্টিকল হয় সৰি ফাণ্ডামেণ্টেল হয় ঠিক তেনেকুৱাকৈ চাৰ্জৰ কাৰণেও কি হয় ইলেক্ট্ৰনটো এটা ফাণ্ডামেণ্টেল হয় তাৰ ইউনিট চাৰ্জ হয় ওকে সেইকাৰণে কি হ'ব ইলেক্ট্ৰন যদি কমি হয় তেতিয়াহ'লে তাত কি হ'ব পজিটিভ চাৰ্জ আৰু ইলেক্ট্ৰন বেছি হ'লে তাত কি হ'ব নেগেটিভ চাৰ্জ ওকে সো তোমালোকে এইটো কথা বুজি পাইছা যিমান দূৰ সম্ভৱ তোমালোকৰ কনচেপ্টবোৰ মই ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম ওকে তোমালোকে যদি বুজি নোপোৱা তো কমেণ্টত ক'বা তেতিয়াহে মই গম পাম যে তোমালোকে কি বুজি পোৱা নাই মই কেনেকৈ নিজক ইমপ্ৰুভ কৰিব লাগে নহয় জানো ওকে তো এতিয়া যিহেতু চাৰ্জটো এটা কি হয় চাৰ্জ হৈছে এটা ফিজিকেল কোৱান্টিটি কাক কয় ফিজিকেল কোৱান্টিটি যিবোৰ কোৱান্টিটি আমি জোখমাখ কৰিব পাৰোঁ যিবোৰ কোৱান্টিটি কি কৰিব পাৰোঁ আমি জোখমাখ কৰিব পাৰোঁ সেই জোখমাখ কৰিব পৰা কোৱান্টিটিবিলাক কি বুলি কোৱা হয় ফিজিকেল কোৱান্টিটি বুলি কোৱা হয় গতিকে চাৰ্জটো আমি চাৰ্জ কিমান আছে তাৰ ভিতৰত আমি সেই জোখমাখ জুখিব পাৰোঁ গতিকে তাৰ কি থাকিব এটা ইউনিট থাকিব চাৰ্জৰ ইউনিট কি হ'ব জানেনে চাৰ্জৰ ইউনিট কি হ'ব কুলম কি হ'ব চাৰ্জৰ ইউনিটটো কুলম হ'ব কুলম ওকে চাৰ্জৰ ইউনিটটো কি হ'ব কুলম হ'ব তাৰপিছত এতিয়া ইয়াৰ হেৰিটো কি এক জেনেৰেলি কিহেৰে বুজোৱা চিৰে বুজোৱা কুলমক এই কুলম যদি হয় তেনেহ'লে ইয়াৰ ডাইমেনশ্যনটো কি হ'ব চোৱা তোমালোকে ডাইমেনশ্যন জনাৰ আগতে এটা কাৰেণ্ট মানে কি জানিব লাগিব কাৰেণ্ট প্ৰবাহ বুলি ক'লে ৰেট অফ ফ্ল' অফ চাৰ্জ কি বুলি কোৱা হয় কাৰেণ্ট বুলি কোৱা হয় এতিয়া এইটো কি হয় কিউ মানে কি হৈছিলে আই টি হ'ব নহয়নে এতিয়া কিউ যেহেতু কিউ হয় গতিকে কিউ হোৱাৰ লগে লগে আই কাৰণে কি হ'ব যদি আমি চাৰ্জৰ কিউ যদি কুলমৰ যদি কিউ উলিয়াওঁ ডাইমেনশ্যন অনুযায়ী তেনেহ'লে কি হ'ব আই কাৰণে আহিব এ টিৰ কাৰণে কি আহিব টি গতিকে ইয়াৰ এইটো কি হ'ব তাৰ ডাইমেনশ্যন হ'ব গতিকে আমি কুলমৰ যদি আমাৰ ডাইমেনশ্যন হ'লে কি হ'ব এ টি এ মানে এম্পিয়াৰ টি মানে কি হ'ব টাইম কুলমৰ ডাইমেনশ্যন কি হ'ব এ টি হ'ব ওকে এইটো কনফিউজন নাই থাকে চাগে যদি কনফিউজন কিবা আছে তোমালোকে তলত কমেণ্ট কৰি দিবা মই তোমালোকৰ কনফিউজনবিলাক দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিম ওকে তো আৰু এটা কথা মন কৰিবা এতিয়া কুলমটো স্কেলাৰ নে ভেক্টৰ কুলমটো কি হয় জানে একচুৱেলি স্কেলাৰ হয় এটা স্কেলাৰ টাৰ্ম হয় ইয়াৰ কোনো ধৰণৰ কি নাই ডিৰেকশ্যন নাই ওকে এতিয়া কুলম বুলি কোৱাৰ লগে লগে আমাৰ কোনো ধৰণৰ ডিৰেকশ্যনৰ কোনো প্ৰয়োজন নাই কুলম জাষ্ট আমাৰ তাৰ মেগনিটিউডটো হ'লেই হ'ব গতিকে কি হ'ব কুলমটো এটা স্কেলাৰ কোৱান্টিটি হ'ব ওকে তো নেক্সট আমি জানিব লাগিব প্ৰপাৰ্টি বেছিক প্ৰপাৰ্টি অফ চাৰ্জ চোৱা তোমালোকৰ কিতাপত মেইনলি তিনিটা কি দিয়া আছে মেইনলি তোমালোকৰ কিতাপত তিনিটা প্ৰপাৰ্টি দিয়া আছে কিহৰ চাৰ্জৰ গতিকে আমি এতিয়া সেই তিনিটা আমি ডিছকাছ কৰিম প্ৰথম প্ৰপাৰ্টিটো হ'ব এডিটিভ কি হ'ব এডিটিভ ওকে চোৱা এডিটিভ মানে কি বুজি পোৱা অসমীয়াত ক'বলৈ যোগাত্মক মানে কিবা এটা বস্তু চাৰ্জ কিমান আছে বুলি ক'লে সেইটো আমি কি কৰিব পাৰোঁ টোটেল চাৰ্জটো আমি যোগ কৰি দিব পাৰোঁ বা নেট চাৰ্জটো আমি কি কৰি দিব পাৰোঁ যোগ কৰি দিব পাৰোঁ বা যেনেকৈ আমি এলজেব্ৰিকেলি চাম হয় সেনে যোগ কৰিব পাৰোঁ কিন্তু চোৱা এটা ছিষ্টেম এটা আছে ছিষ্টেমটোত পজিটিভ চাৰ্জ ওকে এটা পজিটিভ চাৰ্জ দুটা পজিটিভ চাৰ্জ নেক্সটটো কি হ'ব এনেকুৱাকৈ নেগেটিভ চাৰ্জ আছে টোটেল যদি আমি চাৰ্জটো সোধে এই ছিষ্টেমটো তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ জানানে ইয়াক এনেকৈ প্লাছ কিউ মাইনাছ কিউ এতিয়া হ'ব প্লাছ কিউ মাইনাছ কিউ এনেকৈ গতিকে নেক্সট যদি আৰু যদি থাকে প্লাছ কিউ থাকিলে কি হ'ব এইটো প্লাছ কিউ হ'ব গতিকে টোটেল চাৰ্জ কিমান হ'বগৈ এতিয়া নেট চাৰ্জটো কিমান হ'বগৈ নেট চাৰ্জটো হ'লে তো এইটো কি হ'ব এইটো কেঞ্চেল হ'ব এইটো কেঞ্চেল হ'ব গতিকে কি হ'ব প্লাছ কিউ হ'ব ওকে ঠিক তেনেকুৱা ধৰণৰ গতিকে আমি ইয়াক কুলমত আমি 1 2 কৰি ধৰিব পাৰোঁ বাৰু গতিকে কি হয় কিবা এটা ছিষ্টেমত কিমান চাৰ্জ আছে সেইটো ক'বলৈ হ'লে আমি তাত টোটেল চাৰ্জটো আমি যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাম তাত থকা নেট চাৰ্জটো পাম গতিকে এইটো তাত কোনো ধৰণৰ ভেক্টৰ যোগৰ প্ৰয়োজন নহয় আমি জাষ্ট এলজেব্ৰিক যদি নৰ্মেল চাম আমি সেইটো বস্তু কৰিলে আমি এই বস্তুখিনি পাই যাম ওকে গতিকে এইটো হ'ল কি হ'ল চাৰ্জৰ এটা নেচাৰ হয় চাৰ্জটো তাক কোনো ধৰণৰ ভেক্টৰ নালাগে চাৰ্জৰ কোৱান্টিটিটো যোগ কৰিবৰ কাৰণে গতিকে এইটো এটা এডিটিভ নেচাৰ যোগাত্মক ওকে গতিকে চাৰ্জটো কি কৰিব পাৰি আমি ডাইৰেক্টলি আমি এনেকৈ এড কৰিব পাৰোঁ তো নেক্সট যোনটো প্ৰপাৰ্টি হ'ব চাৰ্জৰ সেই প্ৰপাৰ্টিটো চাওঁ আমি এতিয়া
নেক্সট প্ৰপাৰ্টিটো কি হ'ব নেক্সট প্ৰপাৰ্টিটো হ'ব চাৰ্জৰ কি হ'ব এইটো কনজাৰভেটিভ ওকে চোৱা কনজাৰভেটিভ এই প্ৰপাৰ্টিটো হোৱাৰ ডিছকাছ কৰাৰ আগতে আমি এটা ৱৰ্ড এটা কথা জানিব লাগিব আইচোলেটেড চোৱা আইচোলেটেড মানে কি হয় কি বুজি পোৱা আইচোলেটেড মানে চোৱা যদি কিবা এটা চিষ্টেম কাৰো লগত যদি কিনা সম্পৰ্ক নাথাকে যদি কিবা এটা চিষ্টেম কি নাই কাৰো লগত টাচতে নাই তেতিয়াহ'লে সেই চিষ্টেমটো কি বুলি কোৱা হ'ব আইচোলেটেড হৈ থাকিব মানে পৃথক কৰি থোৱা বস্তু এটা ওকে যেনিবা এইটো চিষ্টেম এই চিষ্টেমটো কি হৈ আছে পৃথক হৈ আছে এই চিষ্টেমটো কি হৈ আছে পৃথক হৈ আছে এতিয়া এই পৃথক হৈ থকা চিষ্টেমটোত চাৰ্জৰ পৰিমাণটো ইয়াত যি চাৰ্জ আছিলে কমে হ'ব বেছি হওক কি নহয় জানেনে কম বেছিও নহয় যেনিবা এটা বস্তু তুমি চাৰ্জ থৈ দিলা যেনিবা 10 কুলম চাৰ্জ থৈ দিলা সেই 10 কুলম চাৰ্জ তুমি যদি এই বস্তু পৃথক কৰি থৈ দিছা সেই বস্তু তুমি যদি আজিৰ পৰা যদি মানে কি আৰু 10 বছৰ পাছতো চোৱা তাত কি নহ'ব চাৰ্জৰ কম বেছি নহ'ব যদিহে সেই চিষ্টেমটো কি হৈ থাকিব আইচোলেটেড পৃথক হৈ থাকিব অৰ্থাৎ তাত কি নহ'ব বেলেগৰ পৰা চাৰ্জো নাহিব আৰু কি নহ'ব নিজেও চাৰ্জ ক্ৰিয়েট নকৰিব ওকে চাৰ্জটো কি হৈ থাকে কনজাৰ্ভ হৈ থাকে চাৰ্জ কি কৰিব নোৱাৰি সৃষ্টি কৰিব নোৱাৰি চাৰ্জ কি কৰি ডেষ্ট্ৰয় কৰিব নোৱাৰি গতিকে চাৰ্জটো কি হয় কনজাৰ্ভ হৈ থাকে যিখিনি চাৰ্জ দিলে তাত সিমানখিনি চাৰ্জ থাকিব কিন্তু এটা কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনটো কি বস্তুটো পৃথক হৈ থাকিব লাগিব তেতিয়াহে কি হ'ব এই কনজাৰ্ভেটিভ নেচাৰটো দেখুৱাব চাৰ্জে ওকে নেক্সট যিটো তোমালোকৰ প্ৰপাৰ্টি হ'ব চাৰ্জৰ সেই প্ৰপাৰ্টিটো বহুত ইম্পৰ্টেণ্ট হয় 3 নম্বৰ প্ৰপাৰ্টি ওকে 3 নম্বৰ প্ৰপাৰ্টিটো কি হ'ব কোৱান্টাইজেশ্যন অফ চাৰ্জ ওকে কোৱান্টাইজেশ্যন অফ চাৰ্জৰ কোৱান্টাইজেশ্যন নেচাৰ ওকে তাৰ মানে কি হ'ব চোৱা মই তেতিয়া কৈছিলোঁ চাৰ্জৰ ইউনিট মানে ফাণ্ডামেণ্টেল পাৰ্টিকুলটো কি হয় ইলেক্ট্ৰন চাৰ্জৰ ফাণ্ডামেণ্টেল পাৰ্টিকুলটো কি হয় ইলেক্ট্ৰন চোৱা এটা চিষ্টেম এটা আছে তাত চাৰ্জ আছে যেনিবা কিউ তাৰ চাৰ্জৰ টোটেল চাৰ্জটোক আমি কি বুলি ভাবিলোঁ তাৰ চাৰ্জটো আমি কেপিটেল কিউ বুলি ভাবিলোঁ এতিয়া যদি টোটেল চাৰ্জ যদি আমি কি বুলি ভাবোঁ তেতিয়াহ'লে তাত যিমানখিনি চাৰ্জ আছে চাৰ্জটো কি হ'ব নাম্বাৰ অফ ইলেক্ট্ৰনৰ সংখ্যা নাম্বাৰ অফ ইলেক্ট্ৰন লেক অফ ইলেক্ট্ৰন হ'ব পাৰে আৰু কি হ'ব পাৰে বেছি যিমান সংখ্যক থাকে সিমান হ'ব পাৰে নহয়নে গতিকে ইয়াত কি হ'ব এন এটা আহিব কিয় যিমান সংখ্যক এটা ইলেক্ট্ৰন আছে সেই সিমান সংখ্যক কি হ'ব সেই নাম্বাৰটোৱে ইয়াত কি হ'ব চাৰ্জৰ পৰিমাণটো হ'ব চোৱা এইটো কথা বুজিবৰ কাৰণে আমি এটা কথা ডিছকাছ কৰোঁ চোৱা এটা বেলেগ এটা কথা চোৱা তুমি যদি দোকানলৈ যোৱা এখন কিতাপ লাগে তোমাক তুমি কিতাপ যদি তোমাক কিতাপ লাগে তেতিয়াহ'লে তুমি কিতাপ দোকানৰ পৰা কিতাপ কি কৰিব পাৰিবা এখন কিনিব পাৰিবা দুখন কিনিব পাৰিবা পাঁচখন কিনিব পাৰিবা নহয় পাৰিবা তুমি যদি কোৱা দোকানীক বোলে মোক দোকানী এখন কিতাপ দিয়া আৰু এখন কিতাপৰ মোক কি দিয়া আধা দিয়া দোকানী দিব নেকি নিদিয়ে ন কিয় মানে কিতাপখন এখনে কিতাপ পায় তাতকৈ কমকৈ কিতাপ কিনিব নোৱাৰি তুমি দুখন কিনিব পাৰা তিনিখন কিনিব পাৰা তিনিখন কি হয় তিনিখন থাকিব কিতাপ এখনকৈ নহয়নে ঠিক তেনেকুৱাকৈ মানে তিনিখন কিতাপ কিন্তু এখনকৈ কিমান আছে তিনিখন আছে কিন্তু তুমি আধাটো নোপোৱা পাবা নেকি নাপোৱা ন গতিকে সেইটো চাৰ্জো তেনেকুৱা বস্তু মানে চোৱা কিবা এটা বস্তু চাৰ্জ আছে ওকে তাত চাৰ্জটো কিমান আছে তাত ইলেক্ট্ৰনৰ মাল্টিপুল হ'ব চাৰ্জটো মানে ইলেক্ট্ৰনৰ কি হ'ব মাল্টিপুল হ'ব গতিকে যেনিবা কিবা এটা বস্তু যেনিবা চাৰ্জ আছে চাৰ্জটো কি হ'ব ইলেক্ট্ৰন কেইটা আছে এনটা আছে ওকে এইটো প্লাছ মাইনাছ হ'ব পাৰে বাৰু সেই প্লাছ মাইনাছ এনটা যে হ'ব পাৰে এইটোকে কি বুলি কোৱা হৈছে কোৱান্টাইজেশ্যন অফ চাৰ্জ চোৱা এনৰ মানটো কি হ'ব পাৰে 1 2 3 4 আপ টু এনি কি হ'ব পাৰে ইণ্টিজাৰ নম্বৰ হ'ব পাৰে গতিকে এইটো কোৱা হয় কোৱান্টাইজেশ্যন অফ নেচাৰ এইটো প্ৰপাৰ্টি বহুত ইম্পৰ্টেণ্ট হয় লগৰ পৰীক্ষাত আহি থাকে এইটো কিবা অসুবিধা আছে নেকি বাৰু বুজি পোৱাত যদি বুজি পোৱাত অসুবিধা আছে তোমালোকে এটা কমেণ্ট কৰি দিবা এই সেইটো মই ট্ৰাই কৰিম আকৌ এবাৰ ভিডিঅ' এটা ছিংগল ভিডিঅ' এটা দিবৰ কাৰণে ঠিকে আছে বাৰু তো নেক্সট আমি কি পঢ়িম চাৰ্জৰ বিষয়ে আমি এইখিনি কথা পঢ়িলোঁ আৰু কি পঢ়িম বাৰু নেক্সট মেথড অফ চাৰ্জিং নহয়নে মেথডছ অফ চাৰ্জিং ওকে তোমালোকৰ কিতাপত চাৰ্জিঙৰ 3টা মেথড দিয়া আছে
তোমালোকৰ কিতাপত চাৰ্জিঙৰ কি দিয়া আছে তিনটা মেথড দিয়া আছে প্ৰথম মেথডটো কি জানেনে বাই ফ্ৰিকশন বাই কি বুলি ক'লো মই ফ্ৰিকশন ওকে ঘৰ্ষণ মানে ফ্ৰিকশনৰ জৰিয়তে কি কৰিব পাৰো আমি কিবা এটা বস্তু চাৰ্জ কৰিব পাৰো চোৱা জেনেৰেলি এনে কিবা এটা বস্তু চাৰ্জ হৈ নাথাকে তা চাৰ্জ কৰিবৰ কাৰণে আমি কিছুমান তাত প্ৰসেছ ফলো কৰিব লাগিব সেই প্ৰসেছটো ফলো কৰিলেহে কি হ'ব কিবা এটা বস্তু চাৰ্জিং হ'ব ওকে চোৱা তোমালোকে চাগে কৰি পাইছা আমিও সৰুতে কৰিছিলো সো তোমালোকে কলমটো যদি এনেকৈ কি কৰি দিয়া এনেকৈ যদি খুহি দিয়া আমি ৰাব কৰা বুলি কওঁ এতিয়া হলে সেই খুহি দিয়া কলমটো অলপ সময় যদি খুহি থাকে কিন্তু চুলিখিনি কি হ'ব লাগিব অলপ শুকান হ'ব লাগিব শুকান যদি এনেকৈ কলমটো খুহি থাকে তেতিয়া হলে অলপ সময় পিছত যদি কি কৰা কিতাপৰ পেজত যদি এনেকৈ লগাই দিয়া আখৰ ফালে তেতিয়া হলে কি হ'ব সেই কিতাপৰ পেজ অলপমান ওপৰলৈ আহিব বা কিতাপৰ পেজটো কি কৰিব তোমাৰ কলমটোৱে অলপমান দাঙি লৈ আহিব কি হোৱাৰ কাৰণে চোৱা এনেকৈ যেনেকৈ আমি ৰাব কৰিলো তেতিয়া হলে কি হ'ব এই বস্তুটোৰ পৰা কলমৰ মূৰটোৰ পৰা কি হ'ব কিছু সংখ্যক ইলেক্ট্ৰন তাৰ পৰা নোহোৱা হৈ যাব যদি ইলেক্ট্ৰন তাৰ পৰা যদি লজ হয় বা তাৰ পৰা যদি গুচি যায় তেতিয়া হলে তাত কি হ'ব লেক অফ ইলেক্ট্ৰন কি হ'ব তাত পজিটিভ কি হ'ব চাৰ্জ হ'ব গতিকে কিবা এটা বস্তু যদি আমি ৰাব কৰিলো তেতিয়া হলে তাৰ পৰা তাৰ সাৰফেসখনৰ পৰা কিছু সংখ্যক ইলেক্ট্ৰন যদি গুচি যায় তেতিয়া হলে কি হ'ব তাতে সেই সিস্টেমটো চাৰ্জ হৈ যাব সেই চাৰ্জিং যে কৰিলো সেই প্ৰসেছটো কি হয় ফ্ৰিকশন হয় নহয় এনেকৈ দিয়া কাৰণে কোহনি খালে এই কোহনি খোৱাৰ কাৰণে বস্তুটো কি হৈছে চাৰ্জিং হৈছে গতিকে এই প্ৰসেছটো কি বুলি কোৱা হ'ব কি হ'ব বাই ফ্ৰিকশন ওকে গতিকে ফ্ৰিকশনৰ জৰিয়তে আমি কি কৰিব পাৰো কিবা এটা বস্তু আমি চাৰ্জ কৰিব পাৰো এটা কথা মন কৰিবা যেনিবা এইটো এটা কিবা এটা বস্তু আছে এখন উলৰ কাপোৰ এখন আছে হা এখন উলৰ কাপোৰ আছে তুমি এই উলৰ কাপোৰখনৰ যদি ইয়াক যদি কি কৰি দিয়া এনেকৈ যদি ৰাব কৰি দিয়া খুহি দিয়া কি হ'ব যেনিবা ইয়াৰ পৰা কিছু ইলেক্ট্ৰন ইয়ালৈ যাব হা তো ইলেক্ট্ৰন যায় ইয়াত কি হ'ব পজিটিভ চাৰ্জ হ'ব ইয়াত কি হ'ব পজিটিভলি চাৰ্জ হ'ব ইলেক্ট্ৰন বিলাকৰ পৰা আহিল ইয়াৰ পৰা ইয়াতে আহিল ওকে ইলেক্ট্ৰনৰ কি আছে মাছ আছে ইলেক্ট্ৰনৰ কি আছে মাছ আছে ইলেক্ট্ৰনৰ মাছ অফ ইলেক্ট্ৰন কিমান 9.1 * 10⁻31 কি হ'ব এইটো কেজি হ'ব ওকে যদি ইয়াৰ পৰা ইলেক্ট্ৰন বিলাক লজ হৈ ইয়ালে আহে এটো কি হ'ব চাৰ্জ হ'ব গতিকে কি হ'ব চাৰ্জিং হোৱাৰ লগে লগে এই সাবষ্টেন্সটোৱে কি কৰিছে কিছু সংখ্যক কি হৈছে তাৰ মাছ লছ কৰিছে ওকে যদি পজিটিভ চাৰ্জ হয় কিবা এটা বস্তু তাৰ পৰা যদি ইলেক্ট্ৰন কি হ'ব লাগিব ৰিমুভ হ'ব লাগিব সেই ৰিমুভ হলে সেই সাবষ্টেন্সটোৱে কি কৰে কিছু সংখ্যক মাছ ফৰ কি হয় তাৰ লজ হয় বা কমি যায় ওকে গতিকে ফ্ৰিকশন কৰিলে যদি ইলেক্ট্ৰন যদি গুচি যায় ৰিমুভ হৈ যায় তেতিয়া হলে তাৰ পৰা কি হ'ব সেই বস্তুটোৰ কিছু সংখ্যক ফৰো কমি যাব ওকে তাৰ মানে ইলেক্ট্ৰনৰ লগত চাৰ্জিঙৰ লগত কি হৈ থাকে মাছটো এছ'চিয়েট হৈ থাকে ওকে ঠিকে আছে তো নেক্সট আমি কি পঢ়িম নেক্সট আমি কি বুজিম নেক্সট মেথডটো হ'ব বাই কণ্ডাকশন ওকে কণ্ডাকশন মানে বাই পৰিবহনৰ জৰিয়তে কিবা এটা বস্তু আমি কি কৰিব পাৰো চাৰ্জিং কৰিব পাৰো বাই কণ্ডাকশন বুলি ক'লে কি বুজিবা এতিয়া বাই কণ্ডাকশন চোৱা অলৰেডি কিবা এটা বস্তু চাৰ্জিং হৈ আছে যেনিবা ইয়াত কি আছে পজিটিভ চাৰ্জ আছে আৰু আমি নেগেটিভ চাৰ্জ ধৰিলো ইয়াত ওকে এইটো সাবষ্টেন্স আছে ইয়াত অলৰেডি নেগেটিভ চাৰ্জ হৈ আছে নেগেটিভ হৈ আছে এটা নিউট্ৰেল বডি এটা আমি ফেৰ লৈ আহিলো ইয়াৰ ওচৰলৈ ওকে ওচৰত আনাই নহয় ইয়াক আমি কি কৰিলো কন্টেক্ট কৰি দিলো কন্টেক্ট কৰি দিয়াৰ লগে লগে যেহেতু এইটো বস্তু কি হৈ আছে নেগেটিভলি চাৰ্জ হৈ আছে নেগেটিভলি চাৰ্জ হোৱা মানে কি ইয়াত ইলেক্ট্ৰনৰ পৰিমাণ বেছি হৈ আছে ইয়াত ইলেক্ট্ৰনৰ ঘনত্ব বেছি গতিকে কিছু সংখ্যক ইলেক্ট্ৰন কি হ'ব ইয়ালে আহিব ইয়ালে ট্ৰান্সফাৰ হ'ব ইলেক্ট্ৰন যে ট্ৰান্সফাৰ হ'ল সেইটো কি বুলি কোৱা হ'ব কণ্ডাকশন পৰিবহন হৈ গ'ল গতিকে চোৱা এনেকৈ কন্টেক্ট কৰি দিলো কিছু ইলেক্ট্ৰন ইয়ালে আহিল আৰু অলপ সময় পিছত আমি কি কৰিলো এই বস্তুটো আকৌ আমি কি কৰিলো এনেকৈ সেপাৰেট কৰি দিলো সেপাৰেট কৰি দিয়াৰ লগে লগে কি হ'ব আমি দেখা পাম যে এডালতো কিছু সংখ্যক কি হ'ব ইলেক্ট্ৰন আহিলে তো ইলেক্ট্ৰন ইয়াত বেছি হ'ল হিচাপত যিমান থাকিব লাগে তাতকৈ ইলেক্ট্ৰন কি হ'ল বেছি হ'ল তো এইটো কি হ'ব শেষত গৈ চাৰ্জ হৈ যাব গতিকে এইটো কি হ'ব চাৰ্জ হৈ গ'ল ইয়াৰ জাষ্ট আমি এনেকৈ লগাই দিয়াৰ লগে লগে এইটো কি হৈ গ'ল চাৰ্জ হৈ গ'ল গতিকে এইটো কি হ'ল কণ্ডাকশন হ'ল ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ল গতিকে ইলেক্ট্ৰন ট্ৰান্সফাৰ জৰিয়তে কি হ'ল কিবা এটা বস্তু চাৰ্জিং হৈ গ'ল গতিকে এই মেথডটো কি বুলি কোৱা হ'ব এই মেথডটো কোৱা হ'ব চাৰ্জিং বাই কণ্ডাকশন বুলি কোৱা হ'ব ওকে চাৰ্জিং বাই কণ্ডাকশন তো নেক্সট এটা মেথড আছে লাষ্ট মেথডটো তোমালোকৰ কিতাপত থকা এই মেথডটো হৈছে বাই ইণ্ডাকশন ইণ্ডাকশন মানে কি বুজি পোৱা চোৱা এইটো এটা কি আছে নিউট্ৰেল বডি এটা আছে নিউট্ৰেল বডি কি হয় নিউট্ৰেল বডি জেনেৰেলি কি হয় সমসংখ্যক কি হৈ থাকে পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ থাকে ওকে এতিয়া চোৱা
যদি মই এই বডিটোৰ ওচৰলৈ এটা কি লৈ আহোঁ অলৰেডি চাৰ্জ হৈ থকা বডি এটা লৈ আহোঁ তেতিয়াহ'লে কি কৰিব এই নিউট্ৰেল বডিটোত কি থাকে পজিটিভো থাকে নেগেটিভো থাকে পজিটিভ কি যিমানটা পজিটিভ চাৰ্জ আছে সিমানটা কি আছে নেগেটিভ চাৰ্জো আছে গতিকে ই কি কৰিব এই নেগেটিভ চাৰ্জটো চাৰ্জ হৈ থকা বস্তু লৈ অহাৰ লগে লগে ইফালে কি হ'ব কিছুমান পজিটিভ চাৰ্জ কি হ'ব ইয়াতে পজিটিভ চাৰ্জ ইফালে একুমুলেট হ'ব আহি ওকে একুমুলেট হোৱা মানে কি এনেকৈ লুক লাগিব আৰু যদি ইফালে পজিটিভ চাৰ্জ হয় ইফালে কি আহিব নেগেটিভ চাৰ্জ সমান সংখ্যক কি হ'ব নেগেটিভ চাৰ্জ ইফালে কি আহিব লুক লাগিব ওকে তো এনেকুৱা হোৱাৰ পিছত আমি কি কৰিলোঁ এতিয়া এই সাবষ্টেন্সটো এই বস্তুটো কি হ'ল ইফালে এনেকুৱাকৈ কি আছিলে পজিটিভ আছিলে কি হ'ল এনেকৈ নেগেটিভ আছিলে এতিয়া আমি কি কৰিলোঁ ইয়াক এনেকৈ গ্ৰাউণ্ডিং কৰি দিলোঁ ওকে অলৰেডি এইটো আছে দেই থাকিব লাগিব গ্ৰাউণ্ডিং কৰি দিলোঁ ওকে গ্ৰাউণ্ডিং কৰি দিয়াৰ লগে লগে কি হ'ব জানেনে ইলেক্ট্ৰনবিলাক এইটো যে কি হ'ল নেগেটিভ চাৰ্জ মানে কি ইলেক্ট্ৰনবিলাক কি হ'ব এনেকৈ গুচি আহিব তললৈ ক'লে পৃথিৱীলৈ গুচি আহিব কি হয় পৃথিৱীলৈ কিয় আহিলে পৃথিৱী হৈছে অ'চেন অফ চাৰ্জ যেনেকৈ তুমি যদি সাগৰৰ পৰা যদি এক গিলাচ পানী লৈ আহা বা এক বাল্টিং পানী লৈ আহা কিবা সাগৰত কিবা ফৰক পৰিব নেকি সাগৰত একো পানী কম বেছি তুমি একো অনুভৱ নকৰিবা ন তেনেকুৱাকৈ ইয়াৰো যদি ইলেক্ট্ৰন যদি অলপমান যদি কম বেছি হয় একো ফৰক নপৰে তাতে গতিকে আৰ্থটো কি হয় অ'চেন অফ ইলেক্ট্ৰন বা চাৰ্জ ওকে এতিয়া কি হ'ল ইয়াত যিহেতু চাৰ্জ আছিলে ইলেক্ট্ৰন আছিলে গতিকে ইলেক্ট্ৰনবিলাক ইয়াত কি আছিলে একুমুলেট হৈ আছিলে সেই একুমুলেট হৈ থকা ইলেক্ট্ৰনবিলাক এনেকৈ আৰ্থত দিয়াৰ লগে লগে কি হ'ব আৰ্থিং কৰি দিয়াৰ লগে লগে এনেকৈ গুচি আহিব গুচি অহাৰ লগে লগে কেনেকুৱা হ'ব চিষ্টেমটো ইয়াত কি থাকিব এডালটো আছে এডাল থাকিব লাগিব থকাৰ লগে কি হ'ব এতিয়া এনেকৈ থাকিল নহয় এডাল বস্তু কি হ'ব এতিয়া নেগেটিভ এনেকৈ কি হ'ব অকল ইয়াত কি থাকি যাব তেতিয়া অকল ইয়াত কি থাকি যাব পজিটিভবিলাক থাকি যাব ওকে যদি ইয়াত পজিটিভ থাকি যায় যদি এডাল গুচাই দিয়া পৰিলে এবাৰ কি হ'ল এই যিডাল যে আমি আনিছিলোঁ সেইডাল কি গুচাই দিয়া পৰিলে যদি গুচাই দিয়াৰ লগে লগে কি হ'ব পজিটিভ চাৰ্জবিলাক ইয়াত কি হ'ব ডিষ্ট্ৰিবিউট হৈ যাব ইয়াত কি যাব ধুনীয়াকৈ বিয়পি যাব সমভাৱে বিয়পি যাব এনেকৈ বিয়পি যোৱাৰ লগে লগে কি হ'ব এই চিষ্টেমটো কি হৈ গ'ল চাৰ্জ হৈ গ'ল তাত কি পালোঁ আমি লাষ্টত গৈ শেষত কি পালোঁ আমি চাৰ্জ পালোঁ ওকে যেনেকুৱাকৈ এইটো এটা নিউট্ৰেল বডি এই বস্তুটো অনাৰ লগে লগে কি হৈছে এই ইণ্ডাক্টেড বডিটো লৈ অহাৰ লগে লগে ইয়াত কি চাৰ্জ হৈছে চাৰ্জবিলাক একুমুলেট হোৱাৰ লগে লগে আমি এখন গৈ কি পালোঁ এইটো বস্তু এনেকুৱাকৈ আমি চাৰ্জ পাই গ'লোঁ গতিকে এইটো মেথড হয় এটা আমি চাৰ্জিং এই বস্তুটো আমি চাৰ্জ কৰিবৰ কাৰণে আমি মেথড এটা কি কৰিছোঁ এপ্লাই কৰিছোঁ সেই মেথডটো কি বুলি কোৱা হৈছে ইণ্ডাকশ্যন মেথড ওকে কাৰণ এই বস্তুটো লৈ অহাৰ কাৰণেহে ই চাৰ্জিং হৈছে নহয় যদি ইয়াক যদি আমি লৈ নাহিলোঁ হয় ইয়াৰ ওচৰলৈ বাকী টাচ কৰা নাই কিন্তু এইবাৰ লৈ নাহিলোঁ তেনেহ'লে ই কি নহ'লে চাৰ্জ নহ'ল হয় লৈ অহাৰ কাৰণে চাৰ্জিং হৈছে বুজিছা গতিকে এই প্ৰচেছটো কি বুলি কোৱা হ'ব চাৰ্জিং বাই ইণ্ডাকশ্যন মেথড বুলি কোৱা হ'ব ওকে নিশ্চয় তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হৈছে তো মেইনলি যদি চোৱা যায় তোমালোকৰ চাৰ্জৰ ওপৰত এইখিনি কথাই আছিলে যদি মেইনলি চাওঁ তোমালোকৰ কিতাপত চাৰ্জৰ ওপৰত এইখিনি কথাই আছে এতিয়া চাৰ্জৰ ওপৰত এইখিনি কথা জনাৰ পাছত আমি কি আৰম্ভ কৰিম ইলেক্ট্ৰষ্টেটিক্সৰ চেপ্টাৰটো আমি নেক্সট কুলম্বছ লৰ পৰা আৰম্ভ কৰিম ওকে এতিয়া কুলম্বছ ল জনাৰ বিষয়ে আগতে আমি এইখিনি কথা জানিব লাগিব চাৰ্জৰ বিষয়ে ওকে এটা কথা মন কৰিবা তোমালোকক মই ৰৈ গ'ল ক'বলৈ আমি যে কৈছিলোঁ কোৱাণ্টাইজেশ্যন অফ চাৰ্জ ওকে কোৱাণ্টাইজেশ্যন অফ চাৰ্জ এইটো কি আছিলে এটা চাৰ্জৰ কি প্ৰপাৰ্টি এটা আছিল নহয়নে কোৱাণ্টাইজেশ্যন অফ চাৰ্জ কি আছিলে চাৰ্জৰ এটা কি আছিল প্ৰপাৰ্টি আছিলে ওকে এই প্ৰপাৰ্টিটো এটা এক্সপেৰিমেণ্টৰ দ্বাৰা প্ৰুভ কৰা হৈছিলে সেই এক্সপেৰিমেণ্টক কি বুলি কোৱা হয় জানেনে মিলিকাঞ্চ বুলি কোৱা হয় কি বোলে মিলিকাঞ্চ অইল ড্ৰপ এক্সপেৰিমেণ্ট বুলি কোৱা হয় ওকে মিলিকাঞ্চ অইল ড্ৰপ এক্সপেৰিমেণ্ট ওকে মিলিকাঞ্চ এজন চাইণ্টিষ্টৰ নাম আৰু সেই মিলিকান্তে কি কৰিছে অইল ড্ৰপ এক্সপেৰিমেণ্ট এটা কৰিছিলে সেই অইল ড্ৰপ এক্সপেৰিমেণ্টৰ পৰা তেওঁ প্ৰুভ কৰি দিছিলে যে কি হয় চাৰ্জবিলাক আচলতে কি হয় কোৱাণ্টাইজ হয় চাৰ্জবিলাক আচলতে কি হয় কোৱাণ্টাইজ হয় সেই কথাটো কোনে প্ৰুভ কৰি দিছিলে মিলিকান্তে প্ৰুভ কৰি দিছিলে আৰু সেই এক্সপেৰিমেণ্টটো কি আছিলে অইল ড্ৰপ এক্সপেৰিমেণ্ট আছিলে গতিকে পৰীক্ষা কেতিয়াবা আহে অইল ড্ৰপ এক্সপেৰিমেণ্টে কি প্ৰুভ কৰিছিলে অইল ড্ৰপ এক্সপেৰিমেণ্টে প্ৰুভ কৰিছিলে যে চাৰ্জবিলাক কি হয় যে কোৱাণ্টাইজ হয় সেই কথাটো কি প্ৰুভ কৰিছিলে এই এক্সপেৰিমেণ্টে প্ৰুভ কৰিছিলে ওকে তো মেইনলি এইখিনি আছিল তোমালোকৰ চাৰ্জৰ ওপৰত নেক্সট আমি ইলেক্ট্ৰষ্টেটিক্সৰ প্ৰথম টপিকটো কি হ'ব কুলম্বছ ল আমি সেই কুলম্বছ লটো কি কৰিম ডিছকাছ কৰিম ওকে তোমালোকৰ যিমান দূৰ সম্ভৱ মই ট্ৰাই কৰিম তোমালোকৰ যিবিলাক নেকি ডাউট আছে সেইবিলাক ক্লিয়াৰ কৰিবলৈ যিমান দূৰ সম্ভৱ তোমালোকক মই কনচেপ্টবোৰ দিব ট্ৰাই কৰিম তোমালোকে জাষ্ট মোক ছাপোৰ্ট কৰি যাবা কমেণ্ট কৰি যাবা লাইক কৰি যাবা আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা ওকে থেংক ইউ